হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে থাকে আৰু আগলৈও ভালে থাকিব। তো আজি 7 ছেপ্টেম্বৰ। তো গণেশ পূজা উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনন্ত মানে আহিবলগীয়া দিনকেইটা সকলোৱে ভাল যাওক। আৰু এইটো মাহৰ পৰা পূজা আৰম্ভ হৈ যায়। মানে গণেশ পূজা, বিশ্বকৰ্মা, দুৰ্গা পূজা, কালী পূজা, লক্ষী পূজা চব আৰম্ভ হৈ যায়। তো এইটো মাহৰ পৰা মানে খালি গৰমটো বিশেষকৈ বহুত বেছি পৰিছে। তো ইমানকৈ আপোনালোকক ভিডিঅ' দিব পৰা নাই, আপোনালোকক একো মানে অৱগত কৰিব পৰা নাই। আহিব ভিডিঅ'টো মানে কি হয়, মইতো আপোনাৰ যোৰহাট থাকোঁ। যোৰহাট আপোনাৰ ৰঙিয়া এয়াৰপ'ৰ্ট পাৰ হৈ, তো সেইফালৰ পৰা মই গোটেই যোৰহাটৰ যিমানখিনি আছে, তো মানে এতিয়া আমাৰ ৰোডটো একচুৱেলি VIP ৰোড পৰি যায়। VIP পৰে মানে কি, আমি বেলেগে কয় নকয় নাজানো, আমিতো নিজে ভাবোঁ। কাৰণ আমাৰ ইয়াত এভৰিথিং সুবিধা আছে, মানে কলেজৰ পৰা ধৰি মানে চব যিমানখিনি আছে সুবিধা ইমানখিনি যথেষ্ট মানে ইমান দৌৰ-ভাগ কৰিব নালাগে। মেডিকেলৰ পৰা ধৰি মেলি কলেজৰ পৰা ধৰি মেলি সকলো সুবিধা আছে। আৰু আজিৰ ভিডিঅ'টো এইটোৱে যে আজি গণেশ পূজা উপলক্ষে আপোনালোকক পূজা মণ্ডপ কেইখনমান দেখুৱাম। বিশেষকৈ ৰ'দ বহুত বেছিকৈ দিছে। ইমানকৈ আপোনালোকক ভিডিঅ' বনাই দেখুৱাবলৈ যিমানটো পাৰিম চেষ্টা কৰিম দেখুৱাবলৈ। আৰু আহিবলগীয়া ভিডিঅ'বোৰ যাতে আপোনালোকে ভালকৈ আঁকোৱালি লয় আৰু ইমানখিনি মৰম সঁহাৰি দিছে, ছাপোৰ্ট দিয়ে, তাৰ কাৰণে অশেষ ধন্যবাদ থাকিল। চ' গাইজ, এইটো হৈছে আমাৰ ষ্টেণ্ডটোৰ কাষতে দেখিছে গোটেই গাড়ী ৰ'দত ওপৰলৈ সূৰ্য তোলে পাইছোঁ একদম ডাঙৰকৈ ধৰিছে। মাথাটো গৰম হৈ গৈছে ৰাতিপুৱা। তথাপিও বোলো ভিডিঅ'টো কৰি থওঁ, আপোনালোকক দেখুৱাওঁ। ৰ'দৰ হেৰিত চাওক, গছৰ তলত ছাঁ বিচাৰে মানুহ ক'ত খাবা থুই খাই পিছে আমাৰ এপে ড্ৰাইভৰ লাইফ এইটোৱে চাওক, অৱস্থা নাইকিয়া হৈ গৈছে। আৰু মোলৈ চাওক কি কৰি আছোঁ। তো গাইজ, আৰু এটা কথা ক'বলৈ পাহৰি থাকিলোঁ, আমাৰ যোৰহাটত হৈ আছে নেশ্যনেল ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ, মানে আণ্ডাৰ জুনিয়ৰ চাব কিবা এটা আছিল লিখা, ভালকৈ পঢ়িব নাপালোঁ। গাড়ী চলাই আহি থাকোঁতে দেখা পালোঁ এটা বিৰাট কোহলি বিগ ফেন হা, হ'ব পাৰে ৰিক্সা চলোৱা, কিন্তু এইজন ড্ৰাইভাৰ, এইজন মানে চব এইজনক চাই মেলি বুজি পায়। তো এইপিনৰ পৰা আহি তৰাজনৰ ফালে আহিছিলোঁ, পূজা মণ্ডপ এভাগ দেখিলোঁ। তো ভাবিলোঁ কি আপোনালোকক দেখুৱাওঁ, আৰু যদি দেখি ভাল পালে লাইক, শ্বেয়াৰ, ফ'ল' কৰিব। ঘৰত আহি পালোঁ, আহি পাই এই ছোৱালীৰ গান লৈ পানী খেলিবলৈ গৰমত খেলিছে। চ' গাইজ,